হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু assamrozgar.com। আজি এটা ন'টিচ লৈ আহিছোঁ, ন'টিফিকেশ্যন লৈ আহিছোঁ, য'ত আমাৰ PWD ফালৰ পৰা আহিছে, PWD ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আহিছে। আৰু এই ন'টিফিকেশ্যনটো আপুনি PWD ৱেবছাইটত পাই যাব। আৰু এইটো জনাম যে কেইদিন আগতে আমাৰ APSC ফালৰ পৰা এক্সাম এটা হৈছিলে, APSC জুনিয়ৰ ইঞ্জিনিয়াৰ PWD, য'ত 650টা পোষ্ট আছিলে। তো সেইটো বিষয়ে মই ক'ব খুজিম যে আমাৰ 650টা পোষ্টৰ ফাইনেল ৰিজাল্ট দিছিলে। তাৰপিছত ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ল, তাৰপিছত মেডিকেল এক্সামিনেশ্যন হ'ল, তাৰপিছত ফিজিকেল হেণ্ডিকেপ্টৰ যিবিলাক মেডিকেল এক্সামিনেশ্যন হৈছিলে GMCত, তো তাৰ পৰা 5জনৰ নাম মানে ৰিজেক্ট হ'ল। আৰু ৰিজেক্ট হোৱাৰ কাৰণটো হ'ল 40% ফিজিকেল হেণ্ডিকেপ্ট যদি ডিচেবিলিটি থাকে, মিনিমাম 40% থাকিব লাগিব। কিন্তু যি 5জনে মানে ৰিজেক্ট হ'ল, ইনএলিজিবল হ'ল, সিহঁতৰ 15%, 14%, 30%, মানে 40%তকৈ তলত আছে, সেইকাৰণে ইনএলিজিবল হ'ল। মই ভালকৈ একবাৰ দেখাই আছোঁ, চাব পাৰে। ইয়াতে ভালকৈ লিখা আছে, It is for information to the candidates recommended against the person with benchmark disability category among the 615 numbers of candidate recommended for recruitment of the post of junior engineer civil under joint cadet of public work roads department. ঠিক আছে, as per recommendation of the Assam Public Service Commission APSC, তো APSC ভাইট নম্বৰ ইমান, that is parsing of the medical examination report submit by the principal cum chief superintendent Guwahati Medical College and Hospital ভাইট নম্বৰ ইমান, এইটো পৰা চাব, the following candidates have found ineligible for availing the reservation of PWD's category, owning of their disability status ranging below 40% as mandated. তো আপোনাৰ 40% একদম মেণ্ডেটৰী থাকিব লাগিব। আৰু যি 5জনক ৰিজেক্ট হ'ল, সিহঁতৰ বিল' 40% হৈ আছে, সেইকাৰণে সিহঁতৰ ৰিজেক্ট হ'ল। তো এইকেইজনৰ নাম ইয়াতে দিয়া আছে। তো কথাটো শুনি বেয়াও লাগিছে বাৰু, একো নাই। যদি আপোনালোকে চাই আছে এই 5জনৰ ভিতৰত, তো আশা কৰোঁ সন্মুখত বহুত এক্সাম আছে APSC ফালৰ পৰা জুনিয়ৰ ইঞ্জিনিয়াৰৰ, তো আপোনালোকে নিশ্চয় পাই যাব, এইটো আশা কৰোঁ ভগৱানৰ ওচৰত। আৰু কি কওঁ, আৰু ট্ৰাই কৰিব, সন্মুখত পাই যাব, কোনো কথা নাই। তো থেংক ইউ। আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ইনফৰমেশ্যনৰ বাবে। ঠিক আছে, ধন্যবাদ।